ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। এটা ডাঙৰ খবৰ দিবলৈ চেষ্টা কৰিম। ইথানেল মিশ্ৰিত পেট্ৰলৰ বিৰুদ্ধে এতিয়া দিল্লীৰ যন্তৰ মন্তৰত গাড়ী চালকে প্ৰতিবাদ সাব্যস্ত কৰিছে। নীতিন গাডকাৰীৰ পৰীক্ষা নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী এই বুলি মন্তব্য কৰিছে আৰু এই মন্তব্য কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে মাইলেজ হ্ৰাস আৰু ইঞ্জিনৰ ক্ষতি হোৱা বুলি অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে। আমাক ইথানেল মিশ্ৰিত পেট্ৰল নালাগে বুলি শ্লোগান দিছে। জনাইছোঁ সবিশেষ এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিবলৈ চেষ্টা কৰিছোঁ। দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিছে ইথানেল মিশ্ৰিত পেট্ৰলৰ বিৰুদ্ধে। দিল্লীৰ যন্তৰ মন্তৰত গাড়ী চালকৰ প্ৰতিবাদ। নীতিন গাডকাৰীৰ পৰীক্ষা নিৰীক্ষাত ধ্বংস হৈছে আমাৰ বাহন গাড়ী এই বুলি মন্তব্য কৰিছে। এই মন্তব্য কৰিছে প্ৰতিবাদকাৰীসকলে। জনাইছোঁ এই মুহূৰ্তত গাড়ীৰ মাইলেজ হ্ৰাস আৰু ইঞ্জিনৰ ক্ষতি হোৱা বুলি অভিযোগ উত্থাপন কৰিছে। দীৰ্ঘম্যাদী পৰীক্ষা অবিহনে E20 অৰ্থাৎ ইথানেল মিশ্ৰিত পেট্ৰল প্ৰস্তুত কৰা হৈছে এই বুলি মন্তব্য কৰিছে। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰতিবাদকাৰীসকলে ক্ষোভ উজাৰিছে। E20 অৰ্থাৎ ইথানল মিশ্ৰিত ইন্ধনৰ বাধ্যতামূলক ব্যৱহাৰৰ পুনৰ বিবেচনা কৰাৰ সিদ্ধান্ত ল'ব কৈছে। পৰিৱেশ সুৰক্ষা আৰু খাৰুৱা তেল আমদানি হ্ৰাসৰ লক্ষ্যৰে কেন্দ্ৰই E20 নীতি ৰূপায়ণ কৰিছে বুলিও প্ৰতিবাদকাৰীসকলে অভিযোগ আনিছে। জনাইছোঁ এই মুহূৰ্তত দিল্লীৰ যন্তৰ মন্তৰত বাহনৰ চালকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে ইথানেল মিহলি অৰ্থাৎ ইথানেল মিশ্ৰিত পেট্ৰলৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰিছে। নীতিন গাডকাৰীৰ পৰীক্ষা নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী এই বুলি মন্তব্য কৰিছে আৰু প্ৰতিবাদকাৰীসকলে এতিয়া নীতিন গাডকাৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰা পৰিলক্ষিত হৈছে। গাড়ীৰ মাইলেজ হ্ৰাস আৰু ইঞ্জিনৰ ক্ষতি হোৱা বুলি অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে। দীৰ্ঘম্যাদী পৰীক্ষা অবিহনে E20 ইন্ধন প্ৰৱৰ্তন কৰা হৈছে বুলি মন্তব্য কৰিছে। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ দেখা পোৱা গৈছে প্ৰতিবাদকাৰীসকলৰ মাজত। E20 ইন্ধনৰ বাধ্যতামূলক ব্যৱহাৰ পুনৰ বিবেচনা কৰক কেন্দ্ৰীয় চৰকাৰে এই বুলি মন্তব্য কৰিছে। ইথানেল মিশ্ৰিত পেট্ৰলে বাহনৰ ইঞ্জিন ক্ষতি সাধন কৰে, লগতে ইথানেল মিশ্ৰিত পেট্ৰলে মাইলেজ হ্ৰাস কৰে বুলিও মন্তব্য কৰিছে বাহনৰ চালকসকলে প্ৰতিবাদকাৰীসকলে। আৰু দিল্লীৰ যন্তৰ মন্তৰত এনেকৈ শ শ বাহনৰ চালক গৰজি উঠিল। আমি দেখুৱাইছোঁ দৃশ্যাংশ আচলতে দিল্লীৰ যন্তৰ মন্তৰত এয়া দৃশ্যাংশ এম্বিয়েন্সৰ সহায়ত শুনাবলৈ চেষ্টা কৰিম আচলতে কি ধৰণে তেওঁলোকে গৰজি উঠিছে আৰু কৈছে ইথানল মিশ্ৰিত পেট্ৰল আমাক নালাগে। নীতিন গাডকাৰীৰ পৰীক্ষা নিৰীক্ষাত ধ্বংস হৈছে এতিয়া আমাৰ গাড়ীৰ মাইলেজ হ্ৰাস আৰু ইন্ধনৰ ক্ষতি হোৱা বুলি অভিযোগ উত্থাপন কৰিছে। দীৰ্ঘম্যাদী পৰীক্ষা অবিহনে E20 ইন্ধন প্ৰৱৰ্তন কৰা হৈছে বুলিও মন্তব্য কৰিছে। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী নীতিৰ বিৰুদ্ধে এক প্ৰকাৰে ক্ষোভ উজাৰিছে এতিয়া বাহনৰ চালকসকলে। আমি জনাইছোঁ এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিবলৈ চেষ্টা কৰিছোঁ। দিল্লীৰ যন্তৰ মন্তৰত শ শ বাহন চালকৰ প্ৰতিবাদ। ইথানেল মিশ্ৰিত পেট্ৰলৰ বিৰুদ্ধে নীতিন গাডকাৰীৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু প্ৰতিবাদকাৰীসকলে জনাইছে নীতিন গাডকাৰীৰ পৰীক্ষা নিৰীক্ষাৰ ফলত আমাৰ বাহনসমূহ এতিয়া ধ্বংস হ'বলৈ লৈছে। গাড়ীৰ মাইলেজ হ্ৰাস আৰু বাহনৰ ইঞ্জিনৰ ক্ষতি সাধন হয় ইথানেল মিশ্ৰিত পেট্ৰল ব্যৱহাৰ কৰিলে এই বুলি মন্তব্য কৰিছে। দীৰ্ঘম্যাদী পৰীক্ষা অবিহনে E20 অৰ্থাৎ ইথানেল মিশ্ৰিত পেট্ৰল প্ৰৱৰ্তন কৰা হৈছে বুলিও কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ নীতিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে। শ শ বাহনৰ চালকে প্ৰতিবাদ সাব্যস্ত কৰিছে দিল্লীৰ যন্তৰ মন্তৰত। कोई भी चीज कह देते बिना सोचे बिना समझे। कल फिर प्रेस कॉन्फ्रेंस की और प्रेस कॉन्फ्रेंस में मोहतरमा थी इंजीनियरिंग इंडिया लिमिटेड से। इंजीनियरिंग इंडिया लिमिटेड का क्या लेना देना है गाड़ी से पेट्रोल से किसी को नहीं पता। मोहतरमा कहती है सरकार की पॉलिसी है वन नेशन वन फ्यूल। मैं थोड़ा डर गया, मैं कहा अभी पेट्रोल एरोप्लेन में भी एथेनॉल वाला पेट्रोल डालने वाले वन नेशन वन फ्यूल। मतलब आप क्या बात कर रहे हो। जो गाड़ी के रिप्रेजेंटेटिव प्रतिनिधि कल प्रेस कॉन्फ्रेंस में आए थे
वे कहते हैं एथेनॉल 10 वाली गाड़ी के अंदर एथेनॉल 20 वाला पेट्रोल आप डाल सकते हो। भाई अगर एथेनॉल 10 वाली गाड़ी में एथेनॉल 20 वाला पेट्रोल डाल सकते हैं तो आप ही के गाड़ी के इंस्ट्रक्शन मैनुअल में क्यों लिखा नहीं डाल सकते? तो या तो अब झूठ बोल रहे हो या अब झूठ बोल रहे हो, अब कौन सा झूठ बोल रहे हो आप हमें बता दीजिएगा। दरअसल बात क्या है, दरअसल ये जो है इससे लाभ सिर्फ और सिर्फ नेताओं का हो रहा है। मैं ये नहीं कह रहा हूं केवल भाजपा के नेताओं का हो रहा है, विपक्ष के नेताओं का भी हो रहा है, क्योंकि मिले और डिस्टिलरीज उनकी है। नहीं, कोई भी चीज ये कह देते बिना सोचे बिना समझे। कल फिर प्रेस कॉन्फ्रेंस की, उस प्रेस कॉन्फ्रेंस में मोहतरमा थी इंजीनियरिंग इंडिया लिमिटेड से। इंजीनियरिंग इंडिया लिमिटेड का क्या लेना देना है गाड़ी से पेट्रोल से किसी को नहीं पता। मोहतरमा कहती है सरकार की पॉलिसी है 1 नेशन 1 फ्यूल। मैं थोड़ा डर गया, मैं कहा अभी पेट्रोल एरोप्लेन में भी एथेनॉल वाला पेट्रोल डालने वाले 1 नेशन 1 फ्यूल, मतलब आप क्या बात कर रहे हो? जो गाड़ी के रिप्रेजेंटेटिव प्रतिनिधि कल प्रेस कॉन्फ्रेंस में आए थे वे कहते हैं एथेनॉल 10 वाली गाड़ी के अंदर एथेनॉल 20 वाला पेट्रोल आप डाल सकते हो। भाई अगर एथेनॉल 10 वाली गाड़ी में एथेनॉल 20 वाला पेट्रोल डाल सकते हैं तो आप ही के गाड़ी के इंस्ट्रक्शन मैनुअल में क्यों लिखा नहीं डाल सकते? तो या तो अब झूठ बोल रहे हो या अब झूठ बोल रहे हो, अब कौन सा झूठ बोल रहे हो आप हमें बता दीजिएगा। दरअसल बात क्या है, दरअसल ये जो है इससे लाभ सिर्फ और सिर्फ नेताओं का हो रहा है। मैं ये नहीं कह रहा हूं केवल भाजपा के नेताओं का हो रहा है, विपक्ष के नेताओं का भी हो रहा है, क्योंकि मिले और डिस्टिलरीज उनकी है। नहीं, कोई भी चीज ये कह देते बिना सोचे बिना समझे। कल फिर प्रेस कॉन्फ्रेंस की, उस प्रेस कॉन्फ्रेंस में मोहतरमा